অনুশীলনী 3ৰ 1 নম্বৰত দিছে চিন থকা ঠাইত কি সংখ্যা বহিব বাকচৰ ভিতৰত লিখা। এতিয়া ক প্ৰশ্নটোত 73 যোগ 25 যোগ 7 দিয়া আছে। এই গোটেইকেইটা সংখ্যা যোগ কৰি কি হ'ব, এই খালী বাকচটোত বহুৱাব লাগে। এতিয়া 73, 25 আৰু 7 আমি যদি যোগ কৰোঁ তেতিয়া পাম আমি 105। খ প্ৰশ্নটোত ইয়াত এই 7 কেইটামান যোগ কৰি দিয়া আছে, ইয়াত খালী বাকচত বহুৱাব লাগে। ইয়াত আমি যদি 7 হিচাপ কৰোঁ তেতিয়াহ'লে আমি 7 মুঠতে পাম 6টা। তেতিয়াহ'লে 6টা 7 যদি আমি যোগ কৰোঁ তেতিয়া পাম 42। একেদৰে গ প্ৰশ্নটোত যোগ কৰিব দিছে 98 যোগ 99 যোগ 100 যোগ 101 আৰু যোগ 102। এই গোটেইকেইটা যোগ কৰিলে কি হ'ব আমি ইয়াত বহাব লাগে। এতিয়া গোটেইকেইটা যোগ কৰি আমি পাওঁ 500। একেদৰে ঘৰটোত 505 যোগ 507 যোগ 495। এতিয়া এই গোটেইকেইটা যদি আমি যোগ কৰোঁ তেতিয়া পাম আমি 1507। উঙটোত কৈছে যে 392 লগত কি এটা সংখ্যা যোগ কৰিলে 600 হ'ব। এতিয়া আমি যদি এই 600টোৰ পৰা 392 সংখ্যাটো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে 392 লগত যোগ কৰিবলগীয়া সংখ্যাটো ওলাব। এতিয়া আমি 600ৰ পৰা 392 যদি বিয়োগ কৰোঁ তেতিয়া আমি পাম 208। মানে 392 লগত 208টো যোগ কৰিলে 600 হ'ব। প্ৰথম চটোত দিছে 52, 32, 22, 12 আৰু 2 যোগ কৰিব দিছে। এই গোটেইকেইটা যদি আমি যোগ কৰোঁ তেতিয়া আমি পাম 120। ঠিক একেদৰে দ্বিতীয় চটো 50 যোগ 30 বিয়োগ 40 যোগ 40 সমাধান কৰিলে কিমান ওলাব পাতিব লাগে। এতিয়া আমি 50 আৰু যদি 30 যোগ কৰোঁ তেতিয়া পাম আমি 80। মাজত বিয়োগ চিন পাতিলোঁ, 40ৰ লগত 40 যোগ কৰি থৈ দিয়া আছে তেতিয়া হ'ব 80। মানে আমি উলিয়াব লাগে 80ৰ পৰা 80 গ'লেগে কিমান হ'ব। এতিয়া 80ৰ পৰা 80 গ'লে ওলাব 0। একেদৰে বৰ্গীয় জটোত 5000 যোগ 300 যোগ 20 যোগ 4 দিয়া আছে। এতিয়া এই গোটেইকেইটা যদি আমি যোগ কৰোঁ তেতিয়া আমি পাম 5324। এতিয়া 2 নম্বৰটো দিয়া আছে খালী ঠাই পূৰ কৰা। এতিয়া কটোত দিয়া আছে 5470 লগত কি এটা সংখ্যা যোগ কৰিলে 5470 হ'ব। আমি জানো যে 5470 লগত 0 যোগ কৰিলে 5470 হ'ব। ঠিক একেদৰে খটোত 62 যোগ কিবা এটা সংখ্যা যোগ কৰিছে খালী ঠাইত যোগ 35 আছে আৰু সমান চিহ্ন ইপাৰে আছে 35 যোগ 72 যোগ 13। এতিয়া আমি যদি সমান চিহ্ন দুই চাইডে সংখ্যাকেইটা চাওঁ তেতিয়া এফালে 72 দুইটা চাইডে যোগ কৰা আছে, 35 দুইটা চাইডে যোগ কৰা আছে, কিন্তু 13টো দুইটা চাইডে যোগ কৰা নাই। তেতিয়াহ'লে খালী ঠাইত হ'ব 13। একেদৰে গটোত 6270 পৰা 270 বিয়োগ কৰিছে। 6270 পৰা 270 বিয়োগ কৰিলে আমি পাম 6000। ঘটোত 552 সমান হ'বলৈ 300 যোগ 200 যোগ আৰু কিমান যোগ কৰিলে 552 হ'ব সুধিছে। এতিয়া আমি যদি ৰাইট চাইডটো চাওঁ 300 আৰু যদি 200 যোগ কৰোঁ তেতিয়া আমি পাওঁ 500। তেতিয়াহ'লে 552 হ'বলৈ 500ৰ লগত আমি যোগ কৰিব লাগিব 52। তেতিয়া 500 লগত 52 যোগ কৰিলে 552 হ'ব। মানে 552 হ'বলৈ 300 যোগ 200 যোগ তাৰ লগত আমি 52 যোগ কৰিব লাগিব। এতিয়া উঙটোত দিছে 69 যোগ 69। 69 আৰু 69 যোগ কৰিলে আমি পাম 138। এতিয়া 3 নম্বৰটো দিছে তোমাৰ হাতত 50টা মাৰ্বল আছিল, ভাইটি আৰু ভণ্টিক তাৰে 4টাকৈ দিলা, তোমাৰ হাতত কেইটা মাৰ্বল থাকিল আমি উত্তৰটো লিখিব লাগে, উলিয়াব লাগে। এতিয়া আমাক দিয়া আছে যে মোৰ হাতত মাৰ্বল আছিলে 50টা। আমি লিখি লৈছোঁ যে মোৰ হাতত মাৰ্বল আছিল 50টা। ইয়াত লিখাই আছে 50টা আছিলে বুলি, সেইকাৰণে আমি ইয়াত লিখিম 50টা। তাৰে ভাইটি আৰু ভণ্টিক দিলোঁ প্ৰত্যেককে 4টাকে। এতিয়া মুঠতে কেইটা দিলোঁ উলিয়াই ল'ম, ভাইটি আৰু ভণ্টিক। এতিয়া আমি ইয়াত লিখি ল'ম যে ভাইটি আৰু ভণ্টিক
দিলোঁ, এতিয়া ভাইটিক দিলোঁ 4টা, ভণ্টিক দিলোঁ 4টা। এতিয়া আমি যোগ কৰিম কেইটা হ'ল, ভাইটিক 4টা দিলোঁ আৰু ভণ্টিক দিলোঁ 4টা। তেতিয়াহ'লে আমি মুঠতে কেইটা দিলোঁ, 8টা দিলোঁ। এতিয়া মোৰ হাতত কেইটা মাৰ্বল আছে উলিয়াবলৈ হ'লে আমি এই মুঠ মাৰ্বল 50টাৰ পৰা ভাইটি আৰু ভণ্টিক দিয়া 8টাটো বিয়োগ কৰি দিব লাগিব। এতিয়া আমি এনেদৰে লিখিম যে এতেকে মোৰ হাতত মাৰ্বল থাকিল তাৰ কাৰণে আমি এই 50টা মাৰ্বলৰ পৰা দি দিয়া 8টা মাৰ্বল বিয়োগ কৰি দিম। এতিয়া 50টাৰ পৰা যদি 8টা বিয়োগ কৰি দিওঁ তেতিয়া পাম আমি 42টা। মানে মোৰ হাতত মাৰ্বল থাকিল 42টা। এতিয়া আমি এই উত্তৰটো আমি খালী ঠাইত বহুৱাই দিম। এতিয়া মোৰ হাতত মাৰ্বল থাকিল 42টা, আমি উত্তৰত বাকচত বহুৱাই দিম। এতিয়া 4 নম্বৰত দিছে দুটা সংখ্যাৰ যোগফল 50, তাৰে এটা 27 হ'লে আনটো কিমান হ'ব সুধিছে। এতিয়া আমি দি থোৱা যোগফলটোৰ পৰা এটা সংখ্যা 27টো যদি আমি বিয়োগ কৰি দিওঁ তেতিয়া আনটো সংখ্যা কি হ'ব ওলাব। এতিয়া আমি যদি 50ৰ পৰা যদি 27টো বিয়োগ কৰোঁ তেতিয়া আমি পাম 23। মানে আমি পালোঁ যে আনটো সংখ্যা কি পালোঁ, 23 পালোঁ। এতিয়া আমি খালী ঠাইত 23 বহাই দিম। এতিয়া ইয়াৰ পাছৰ বাকী উত্তৰকেইটা আমি ইয়াৰ পাছৰ ভিডিঅ'টোত আলোচনা কৰিম।